লটাৰী খেলক লৈ গোৱালপাৰাৰ বগুৱান থানাৰ জয়পুৰত নিশা ভয়ংকৰ ঘটনা উত্তেজিত ৰাইজে জ্বলাই দিলে লটাৰী খেলৰ বাকৰি ভাঙিলে আসবাবপত্ৰ জয়পুৰ বজাৰ মিলন সংঘ নামৰ সংস্থাটোৱে অনুষ্ঠিত কৰিছিল লটাৰী খেল কোটিটকীয়া লটাৰী খেলৰ ফলাফল দেওবাৰে নিশা ঘোষণা কৰাৰ কথা আছিল কিন্তু আয়োজক সমিতিয়ে নিশা 10 বজালৈকে লটাৰী খেলখন অনুষ্ঠিত নকৰাত ক্ষুব্ধ হৈ পৰে টিকট ক্ৰেতাসকলে আৰু পাছত উত্তেজিত ৰাইজে লটাৰীৰ পেণ্ডেল লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে এই দৃশ্য আপোনালোকক দেখুৱাইছো চকী মেৰ সাউণ্ড সিস্টেম ভাঙি পেলাই উত্তেজিত ৰাইজে এখানে সমস্ত কিছু ভাঙচুর হইতেছে তো কুমিটের মানুষ একটাও পাওয়া গেছে না তো দেখেন ওখানে বস্তু বানিয়ে দেখেন টিকিট গোয়া মেরে দে টিকিট গোয়া মেরে দে মার গোয়া শেষ একদম সর্বনাশ করে দিলেন আৰু এয়া নিশাৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিশাৰ ভাগৰে এয়া দৃশ্য দেখুৱাইছোঁ লটাৰী খেলক লৈ গোৱালপাৰাৰ বগুৱান থানাৰ জয়পুৰত নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে একাংশ উত্তেজিত ৰাইজে এইদৰে জ্বলাই দিছে লটাৰী খেলৰ বাকৰি এইদৰে আসবাবপত্ৰ ভাঙি লণ্ডভণ্ড কৰিছে পেণ্ডেল ভাঙি লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত আমি অধিক খবৰ ল'বলৈ চেষ্টা কৰিম ফোনলাইনত আমি সংযুক্ত হৈছোঁ গোৱালপাৰা চিনিয়ৰ ব্যুৰ চিফ উদিত নাৰায়ণ কলিতাৰ সৈতে উদিত নিশাৰ ভাগত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক জানিব বিচাৰিম আচলতে কি হৈছিল সমগ্ৰ ঘটনা আমি আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চিতভাৱে মেদিনী যেহেতু জয়পুৰ বজাৰ পশ্চিম গোৱালপাৰা জয়পুৰ মিলন সংঘৰ জন্য আয়োজক সমিতিয়ে লটাৰী খেল অনুষ্ঠিত কৰিছিল আৰু লটাৰী খেলৰ নামত তেওঁলোকে আচলতে টকা সংগ্ৰহ কৰিছিল আৰু ঈদৰ কইনালৈ আচলতে এই লটাৰী খেলৰ আয়োজন কৰা বুলি আমি জানিব পাৰিছো আৰু যেহেতু লটাৰী খেলৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি কালি সন্ধিয়াৰ ভাগত খেল অনুষ্ঠিত কৰাৰ কথা আছিল আৰু সেই উপলক্ষে আচলতে তেওঁলোকে এখন বিশাল যি মীনা বজাৰ আচলতে মীনা বজাৰ তেওঁলোকে আমন্ত্ৰণ জনাই এক বজাৰ সৃষ্টি কৰিছিল আৰু তাত কেইবা হাজাৰ লোক ভোট খাইছিলে অপেক্ষাৰত আছিলে যে লটাৰী খেল অনুষ্ঠিত হ'ব কিন্তু যেতিয়ালৈকে লটাৰী খেল অনুষ্ঠিত কৰা নাছিল তেতিয়া আয়োজক সমিতিৰ সদস্যসকলে এজন এজনকৈ পলাবলৈ ধৰিছিল আৰু স্থানীয় ৰাইজে সেয়া প্ৰত্যক্ষ কৰিছিল আৰু তেতিয়া আচলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু উত্তেজিত ৰাইজে লটাৰী খেলৰ আচবাব তথা যি মীনা বজাৰ তেওঁলোকে আমন্ত্ৰণ জনাইছিল সেই মীনা বজাৰসমূহ তেওঁলোকে উত্তেজিত ৰাইজে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে আনকি জ্বলাই দিয়ে মঞ্চ আৰু ইয়াকে লৈ প্ৰায় 2 ঘণ্টা ধৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহু পলমকৈ ঘটনাস্থলীত বোগান আৰক্ষী উপস্থিত হয় আৰু বোগান আৰক্ষীৰ উপস্থিতি আচলতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু কথা হ'ল যে আচলতে লটাৰী খেল যি জয়পুৰ বজাৰ মিলন সংঘৰ সৌজন্যত যি লটাৰী খেল অনুষ্ঠিত কৰিছিল আচলতে তেওঁলোকৰ যি পাৰ্মিশ্যন আছিল নে নাই তাক লৈ আচলতে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কিয়নো লটাৰী খেল যি লাখ লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছিলে আৰু বহুত নামী দামী গাড়ী আচলতে ৰাইজৰ আগত তেওঁলোকে উপস্থাপন কৰিছিল যে 100 টকাৰ টিকেটৰ মূল্য যিটো 100 টকা আছিল আৰু 100 টকাৰ এখন টিকেট ক্ৰয় কৰিলে আচলতে ৰাইজে লাভ কৰিব বহু নামী দামী গাড়ী আল্ট্ৰা বাছকে ধৰি বহু নামী দামী গাড়ী তেওঁলোকে উপহাৰ খেলৰ তেওঁলোকে দিছিলে কিন্তু যেতিয়া খেল অনুষ্ঠিত নকৰিলে তেতিয়া আচলতে উত্তেজিত ৰাইজ অধিক উত্তেজিত কৰি তোলে সমগ্ৰ পৰিস্থিতি আৰু প্ৰায় 2 ঘণ্টা ধৰি পৰিস্থিতি উত্তপ্ত হয় আৰু উত্তেজিত ৰাইজে আচবাবসমূহ জ্বলাই দিয়াৰ লগতে মীনা বজাৰৰ বহু ক্ষতি কৰে আৰু পাছত আচলতে 2 ঘণ্টা পলমকৈ যেহেতু বোগান আৰক্ষী উপস্থিত হয় আৰু বোগান আৰক্ষী উপস্থিত হৈ আচলতে কিছু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু কথা হ'ল যে আচলতে লটাৰী খেল যি জয়পুৰ বজাৰ মিলন সংঘই ইয়াৰ পূৰ্বেও লটাৰী খেল অনুষ্ঠিত কৰিছিলে কিন্তু ইয়াৰ পূৰ্বে তেওঁলোকে লটাৰী খেলৰ নামত যি ধন ঘটাৰ এক স্থল বুলি ইতিমধ্যে ৰাইজে অভিযোগ উত্থাপিত কৰিছে আৰু ইতিমধ্যে যি আয়োজক সমিতিৰ সকলো সদস্য পলায়ন কৰা বুলি আমি জানিব পাৰিছো আৰু সেই তদন্ত আৰম্ভ কৰিছে আৰু পৰীক্ষাৰ সময় যেহেতু হাইস্কুল বা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আৰু এই পৰীক্ষাৰ বতৰত আচলতে কেনেদৰে বৃহৎ বজাৰৰ সৃষ্টি কৰিব পাৰে লটাৰী খেলৰ নামত কেনেদৰে তেওঁলোকে মীনা বজাৰ আমন্ত্ৰণ কৰিব পাৰে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষী বা প্ৰশাসনে কিয় পাৰ্মিশ্যন দিয়ে তাক লৈ আচলতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু সমগ্ৰ বিষয়টোৰ তদন্ত বিচাৰিছে ৰাইজে যদি প্ৰশাসনে পাৰ্মিশ্যন দিছে বা আৰক্ষীয়ে পাৰ্মিশ্যন দিছে কিয় পাৰ্মিশ্যন দিছে তাক লৈ আচলতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোৱে আচলতে যি অভিযুক্ত বা যিসকল আচলতে দোষী তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে কিয়নো লটাৰী খেলৰ নামত তেওঁলোকে যি লাখ লাখ টকা সংগ্ৰহ কৰিছে ৰাইজৰ পৰা আৰু কিয় লটাৰী খেল অনুষ্ঠিত নকৰিলে ইতিমধ্যে মই কৈছো যে আয়োজক সমিতিৰ যিসকল সদস্যসকল পলায়ন কৰিছে এতিয়াও পৰিস্থিতি উত্তেজিত হৈ আছে ইতিমধ্যে আৰক্ষী মোতায়েন কৰা হৈছে সমগ্ৰ অঞ্চলটোত মুঠৰ ওপৰত ক'ব লাগিব যে লটাৰী খেলৰ নামত
জয়পুৰ বজাৰত পশ্চিম জয়পুৰ বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিশা আৰু ইয়াকে লৈ সমগ্ৰ অঞ্চলতে এক চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে আৰক্ষীৰ নিয়ন্ত্ৰণত আছে যদিও কিন্তু পৰিস্থিতি হাম কটা নাই আৰু ইতিমধ্যে আচবাবসমূহ জ্বলাই দিছে বা লটাৰী খেলত তেওঁলোকে ব্যৱহাৰ কৰা সাউণ্ড ছিষ্টেমসমূহ আচলতে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে আৰু ইতিমধ্যে পশ্চিম জয়পুৰ বজাৰ সেই জয়পুৰ বজাৰত বহু লোক গোট খাইছে আৰু আৰক্ষীও মোতায়েন কৰা হৈছে আৰু সকলোৱে যিসকল দোষী বা আয়োজক সমিতিক কাৰ্যৰ দাবী উত্থাপন কৰিছে ইতিমধ্যে জয়পুৰ বজাৰ মিলন সংঘৰ সৌজন্যত যি লটাৰী খেল অনুষ্ঠিত কৰিছিলে এই লটাৰী খেল অনুষ্ঠিত কৰা আয়োজক সমিতিৰ সকলো সদস্য পলায়ন কৰা বুলি আমি জানিব পাৰিছো।